হেল্ল' গাইছ, আজি এটা নতুন ভিডিঅ' সৈতে বাৰু বহুতে মোক সুধি আছিলে আপোনালোকৰ ঘৰখন কেনেকুৱা। অলৰেডি ইয়াৰ ওপৰত যদি ভিডিঅ' বনোৱা হৈছে, তথাপি মই মোৰ ঘৰখনৰ অকণমান মেকিংটো আপোনালোকক দেখাই দিম বাৰু, যে ঘৰটো কেনেকুৱা হয় বা কি ধৰণৰ হয়। এতিয়া আপোনালোকে চাব পাৰিছে মোৰ বাউণ্ডেৰী ৱালৰ গোটেইখিনি আপোনাৰ ইয়াতে লাইক আপোনাৰ গাঁথনি দিয়া হৈছে বাৰু। এতিয়া ইয়াতে কি হ'ব যে আপোনাৰ ওপৰত মানে আপোনাৰ ৱেল্ডিং কৰা হৈ আছে, চাব পাৰিছে আপোনালোকে ধুনীয়াকৈ ৱেল্ডিং কৰা হৈছে। দেন ইয়াৰ ওপৰত আপোনাৰ টিনা লগোৱা হ'ব। আৰু এইখন ঘৰত যদি আপোনালোকে বনাব বিচাৰে এনেকুৱা ধৰণৰ, মানে অতি কম খৰচত আপোনালোকে বনাব পাৰে। চাওক, কিছুমানে থাকে যে মাটি লোৱাৰ পিছত যে ভাড়াঘৰ বনোৱাৰ কাৰণে ভাড়াঘৰ বনাব পাৰে, লেবাৰ ৰুম কওক বা টেম্পৰাৰী ঘৰ কওক, ধুনীয়াকৈ বনাব পাৰে। এনেকৈ আমি ধৰক এটা জাষ্ট আপোনালোকক দেখুৱাৰ কাৰণে এটা বনোৱা হৈছে, কি ধৰণৰ বনোৱা হয়। আৰু ইয়াতে আপোনাৰ 20x20 আপোনাৰ ঘৰখন হৈছে, আৰু মাজতে এটা পাৰ্টিশ্যন দি পেলাই দুটা ৰুম বনোৱা হৈ আছে। তো আপোনালোকে চাবই পাৰিছে। তো একচুৱেলি কি হয়, এনেকুৱা ঘৰ বনালে চাওক, আপুনি যদি ইটা দি যদি আপোনাৰ ছাপ'জ 4 লাখ বা 5 লাখ পৰিছে, ইয়াতে আপোনাৰ ধৰক 2 লাখ টকাত আপুনি ধুনীয়াকৈ ঘৰখন সাজিব পাৰিব, বা 1 লাখ টকাত আপুনি যে সৰু এটা ঘৰ বনাব বিচাৰে আপুনি ধুনীয়াকৈ বনাব পাৰে। যদি আপোনালোকৰ কাৰোবাৰ যদি ৰিকুৱাৰমেণ্ট আছে, কাইণ্ডলি মোক আপুনি যোগাযোগ কৰিব পাৰে। মই ডিছক্ৰিপশ্যনত নাম্বাৰকেইটা দি দিম বাৰু। আৰু আমাৰ যিটো ইণ্ডাষ্ট্ৰি আছে, ইণ্ডাষ্ট্ৰিখন আপোনাৰ ৰাণী গেট নিয়াৰ একলেণ্ড আছে। যদি কাৰোবাৰ যদি কৰিব লগা আছে বা কাৰোবাৰ যদি বাউণ্ডেৰী ৱাল কৰিব লগা আছে, কাইণ্ডলি মোক যোগাযোগ কৰিব। ধন্যবাদ।